নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ আছামিজ ষ্টাডি ইনফো ইউটিউব চেনেললৈ। তো ছাত্ৰ-ছাত্ৰীসকল আজি 2025 বৰ্ষৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ যিখন ইংলিছ কুৱেশ্যন পেপাৰ হৈ গ'ল এইখন তোমালোকৰ সলিউশ্যনকেইটা কৈ দিম মই। তোমালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিলা কিমানটা ভুল কৰিলা তোমালোকে চাই যোৱা ভালদৰে। মই তোমালোকে কৈ যাম উত্তৰখিনিও তোমালোকে ভালদৰে কুৱেশ্যনকেইটা চাই যোৱা। তো নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা। তো এতিয়া ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ষ্টুডেণ্টছ তোমালোকে ছেকশ্যন চিটো উলিয়াই ল'বা। তোমালোকে গ্ৰামাৰ ছেকশ্যনটো প্ৰথমতে কৰিছোঁ। তোমালোকৰ 5 নম্বৰ যিটো আছে 5 নম্বৰ তোমালোকৰ নেৰেশ্যন আছিলে নেৰেশ্যনৰ 1 নম্বৰ তোমালোকৰ উত্তৰটো হ'ব প্ৰথম 5 নম্বৰ এইটো মই কুৱেশ্যনটো কাই নিদিবা তোমালোকে ডাইৰেক্ট উত্তৰটো কৈছোঁ। এইটো হ'ব তোমালোকৰ হি ছাজেষ্টেড বা প্ৰপ'জ টু দ্য বয়জ ডেট দে শুড এট ওৱান্স আদাৰৱাইজ দে মট মিছ দ্য ট্ৰেইন। তোমালোকে বি নম্বৰ উত্তৰটো চাবা। বিমল ছেইড টু গোপাল আই এম দ্য ফাৰ্ষ্ট বয় ইন দ্য ক্লাছ এণ্ড আই উইল ৰিমেইন চ' টিল আই লিফ্ট ইডি হ'ব দ্য স্কুল। তো এইটো হ'ব বি নম্বৰটোৰ উত্তৰ। তাৰপিছত চি নম্বৰ উত্তৰ হ'ব তোমালোকৰ মেকবেথ ছেইড টু হিজ ৱাইফ তাৰপিছতে তোমালোকৰ ফুল ষ্টপ কমা দি লিখিবা ডু ইউ হিয়াৰ এণ্ড ৱাইফ তাৰপিছতে তোমালোকে আকৌ ফুল ষ্টপটো বন্ধ কৰিবা। তাৰপিছত লিখিবা চি ট'ল্ড হিম টু গ' বেক এণ্ড ৱাছ হিজ হেণ্ডছ। তো হেণ্ডছ লিখিবা তোমালোকৰ এইটো চি নম্বৰৰ উত্তৰটো হৈ যাব। নেক্সট তোমালোকে 6 নম্বৰটো চাবা। 6 নম্বৰটো ভইচ চেঞ্জ আছে। 1 নম্বৰটো চাবা যিটো এইটো আছে মই উত্তৰটো কৈছোঁ লেট দ্য ফায়াৰ বথ বি চামাণ্ডেড। তোমালোকে চামানটোত লাষ্টত ই দি দিবা। তাৰপিছতে বিটো চাবা তোমালোকৰ বিটো হ'ব দ্য চিটা ইজ অলৱেজ প্লেড ই দি দিবা। তাৰপিছতে বাই চিটাৰ। তাৰপিছত তোমালোকে চিটো চাবা চিটো কৈছে আই হেভ বিন কেপ্ট হিয়াৰ বাই হিম। তো এইটো হ'ব ইয়াৰ চি নম্বৰৰ উত্তৰটো। নেক্সট তোমালোকৰ যিটো ডি আছে ডিটো হ'ব তোমালোকৰ দ্য ছফ্টৱেৰ ইজ বিং ডেভেলপড বাই দ্য টিম। তো তোমালোকে ডেভেলপটোত ই দি দিব লাগিব তাৰপিছতে বাই দ্য টিম। তো তাৰপিছতে তাৰ ই নম্বৰ কুৱেশ্যনটো হৈছে নম্বৰ কুৱেশ্যনটোৰ উত্তৰটো ছাম ওৱান ব্লিউ ডাউন দ্য হোম। তো এফ নম্বৰ কুৱেশ্যনটোৰ উত্তৰটো হৈছে হোৱাই ডিড নট এনি ওৱান ব্ৰিং ডিড নট তোমাৰ ডিডণ্ট লিখিবা এনি ওৱান ব্ৰিং দ্য মেড টু মাই মেটাৰ। পাছৰ কুৱেশ্যনটো তোমালোকে চাবা। পাছৰ 7 নম্বৰটো আহিলে তোমালোকে ভাৰ্বকেইটা চাবা। প্ৰথম এটোত তোমালোকৰ বিলিভেই থাকিব একে ছেম টু ছেম থাকিব। তাৰপিছতে তোমালোকে বিটো হ'ব হেভ বিন লিখিবা। তাৰপিছতে চাবা তাৰপৰা তোমাৰ চি নম্বৰটো হ'ব ৱাজ ৰেইনিং হ'ব। তাৰপিছতে ডি নম্বৰটো হ'ব তোমালোকৰ ডি নম্বৰটো চাবা ইজ ৱেইটিং হ'ব। তাৰপিছতে ই নম্বৰটো হ'ব হেড ৰিকুৱেষ্টেড। এফটো হ'ব কোড আৰু জিটো হ'ব মেড আৰু এইচটো হ'ব কামছ। ই এছটো তোমালোকে লাষ্টত লগাই দিব লাগিব। ঠিক আছে। তো এইকেইটা হৈছে তোমালোকৰ 7 নম্বৰকেইটা। 8 নম্বৰকেইটা তোমালোকে মন কৰিবা। 8 নম্বৰ এইটো হ'ব তোমালোকৰ এইটো ঠাইত যিটো ডেছ আছে তাত তোমালোকৰ অফ বহিব বিটোত উইথ বহিব চিটোত অন বহিব ডিটোত ফৰ বহিব ইটোত ইনটু এফটোত এড আৰু জিটোত অন বহিব। তো তোমালোকে এইকেইটা শুদ্ধ হ'লে তোমালোকে চাবা ভালদৰে। আৰু ইয়াত যোনকেইটা তোমালোকে লিখি থোৱা আছে এই কুৱেশ্যন পেপাৰখনত তোমালোকৰ সেইকেইটা ভুল হ'ব পাৰে। এইকেইটা এজনী ছোৱালীৰ পৰা মই লোৱা হৈছে। তো তোমালোকক মই যিকেইটা কৈছোঁ তোমালোকে সেইকেইটা শুদ্ধ বুলি ভাবিবা। তো তোমালোকে এইকেইটা হৈছে তোমালোকৰ গ্ৰামাৰ ছেকশ্যন। তোমালোকৰ ছেকশ্যন চিটোত কিমান নম্বৰ শুদ্ধ হ'ল তোমালোকে কমেণ্ট বক্সত জনাবা। তো আজিলৈ তোমালোকক এইকেইটা দিলোঁ। তো তোমালোকে আৰু নেক্সট এক্সামৰ কাৰণে তোমালোকে ভালদৰে পঢ়া। কিছুমানে যদি বেয়া হৈছে তোমালোকে মন মাৰি নাথাকিবা। তোমালোকে নেক্সট এক্সামটোৰ কাৰণে ভালদৰে পঢ়া আৰু যোনসকলে পঢ়ি আছে ভালদৰে ৰেগুলাৰ পঢ়ি যোৱা। ধন্যবাদ।